আমার পঞ্চায়েত যে ইলেকশন হয়েছিল ইলেকশনতো ভোট গণনা 11 তারিখের পৰা আরম্ভ হয়েছিল আর আপনাদের সকলে জানে বা আমার গোটাই ডিস্ট্রিক্টর মানুষ ভোটার সকলে জানে যে মই প্রথমবার পৰা লিড লৈ আহিছিলোঁ আহি আমি লাষ্ট মোমেন্টত 512 ভোটৰ ব্যৱধানত আমি আগবাঢ়ি আছোঁ। লাষ্ট এটা বাকচ আছিলে আৰু সেই সময়ত আমাৰ আগতে যি সুন্দৰ সুস্থভাৱে যি পৰিৱেশ বজাই ৰাখি যি ভোট গণনা কিন্তু আৰম্ভ হৈছিল শেষলৈকে আমাৰ এটা বাকচ থকা অৱস্থাত আমাৰ বিধায়ক জাকিৰ সিকদাৰ ডাঙৰীয়া বিভিন্ন অঞ্চলৰ পৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন সমষ্টিৰ পৰা কিছুমান গুণ্ডা বাহিনী লৈ বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ কৰি মোক বলপূৰ্বকভাৱে মোক হেৰুৱাইছে আৰু তাৰ প্ৰতিবাদ বিচাৰিছোঁ। লগে লগে আমি ডিচি মহোদয়ক আমি স্মাৰকপত্ৰ দিছিলোঁ, দিয়াৰ লগে লগে আমি কোনো ধৰণৰ ৰেছপন্স পোৱা নাই। গতিকে ডিচি মহোদয়ক মই অনুৰোধ জনাইছোঁ আমাৰ যি ভোট গণনা যি মানে মোৰ ওপৰত অন্যায় অত্যাচাৰ হৈছে আৰু একচুৱেলি কি আমাৰ চবৰ লগতে 10জনকৈ আমাৰ এজেণ্ট আছিলে, এজেণ্টৰ বাহিৰে মিনিমাম প্ৰায় 200 মান মানুহ আমাৰ সেই কাউণ্টিং ৰুমত গোট খাইছিল আৰু সেই যাৰ কাৰণেই আজি মই জিকা কেণ্ডিডেট সকলোৱে জানে আৰু গোটেই অসমৰ ভিতৰত মই জিকা কেণ্ডিডেট বুলি সকলোৱে গম পায় আৰু আপোনালোকেও জানিছে। তেনেস্থলত মোক যি অন্যায়ভাৱে মোক হেৰুৱাই হয়তো ইছমাইল হুছেইন ডাঙৰীয়া তেখেতক বলপূৰ্বকভাৱে উইনাৰ স্লিপ দিয়া তাক প্ৰতিবাদ জনাইছোঁ আৰু ডিচি মহোদয়ক মই উচিত তদন্ত কৰি ৰি ইলেকশ্যনৰ মই আবেদন কৰিছোঁ। চাপিম আজি মই নিশ্চয় আইনত মই দ্বাৰস্থ হ'ম আৰু ইয়াৰ সঠিক তদন্ত নাপালে ইয়াৰ প্ৰতিবাদ চলি থাকিম। নিশ্চয় আছে, এইটো 100% আছে আৰু আমাৰ ইলেকশ্যন ভোট গণনাৰ আগতেই কৈছে যে আমি যেনেকৈ হওক ইছমাইল ডাঙৰীয়াক আমি জয়যুক্ত কৰাম আৰু তাৰ বাবেই আমি একদিন আগতেই আমি ষ্ট্ৰং ৰুমতো গৈছোঁ আৰু ষ্ট্ৰং ৰুমত যোৱাই আহি পেলাই আমি ডিচি মহোদয়ক আমাৰ কেন্দ্ৰীয় সাংবাদিকা মীনাক্ষী বাইদেউ আছিলে, আমাৰ জনীয়া সমষ্টিৰ বিধায়ক সন্মানীয় ৰফিকুল ইছলাম ডাঙৰীয়া আছিলে, আমাৰ চেঙা সমষ্টিৰ বিধায়ক আছাৰ হুছেইন ডাঙৰীয়া তেখেতসকল লৈ স্মাৰকপত্ৰ দি আমি সাক্ষাৎকাৰ দিছোঁ আৰু ডিচি মহোদয়ৰ ওপৰত আমাৰ বিশেষকৈ 100% আস্থা আৰু বিশ্বাস আছিলে যে আমাৰ ৰিকাউণ্টিংটো সুন্দৰ সুস্থভাৱে হ'ব, কিন্তু সেইটো আমি দেখিবলৈ পোৱা নাই। ইয়াতে বিধায়ক ডাঙৰীয়াই পূৰ্ণভাৱে মানে তেখেতৰ গুণ্ডা বাহিনী লৈ অন্যায় অত্যাচাৰ কৰি আৰু মোক সেই বিজয় কেন্দ্ৰীয় হিচাপে মোক সকলোৱে গম পাইছিল আৰু আপোনালোকেও জানিছিল আৰু আমাৰ কাউণ্টিং হলত যিসকল বিভিন্ন সমষ্টিৰ মানুহবিলাক কৈছিল যে মুতালিফালে নিশ্চয় জয়লাভ কৰিব আৰু বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব আৰু তাৰ পৰা মোক বঞ্চিত কৰিছে। গতিকে ডিচি মহোদয়ক আৰু অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, অচিৰেই ইয়াৰ ৰি ইলেকশ্যন হ'ব লাগে।